দেশৰ ভিন্ন প্ৰান্তৰ লগতে তেল নগৰতো উদযাপন কৰিছে আন্তৰ্জাতিক যোগ দিৱস। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বতে আজিৰ দিনটো বিশ্ব যোগ দিৱস হিচাপে পালন কৰিছে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো বিশ্ব যোগ দিৱস পালন কৰা হয়। আজিৰ দিনটোত বিশ্ব যোগ দিৱস হিচাপে পালন কৰাৰ মূল কাৰণ হৈছে যোগৰ জৰিয়তে স্বাস্থ্য সুস্থ কৰি ৰাখিবৰ বাবে সজাগতা সৃষ্টি কৰা। দেশৰ সমান্তৰালভাৱে নুমলীগড় তেলগৰম নাগৰিক উন্নয়ন মঞ্চতো বিশ্ব যোগ দিৱস পালন কৰা হয়। এইবাৰৰ যোগ দিৱসৰ মূল থিম হৈছে য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ। যোগ হৈছে এক পৃথিৱী, এক স্বাস্থ্য আৰু সমাজৰ বাবে এই থিম লৈ বিশিষ্ট সমাজকৰ্মী তথা খুমটাই সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ যুৱনেতা প্ৰিয়ংদীপ কাকতিৰ উদ্যোগত তেলগৰম অঞ্চলৰ পুৰুষ মহিলা ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে যোগ দিৱস পালন কৰা হয়। নুমলীগড়ৰ পৰা আছিকুল আলীৰ ৰিপৰ্ট লাইভ অসম। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এই বিশেষ দিনটোত আজি আমি ব্যক্তিগত প্ৰচেষ্টাৰে আমি এই খুমটাই বিধানসভা সমষ্টিৰ অধীনৰ মৰঙীৰ এই পংকাগ্ৰান্তত এটি যোগ শিবিৰ আমি আয়োজন কৰিছিলোঁ। আৰু আচলতে আমি এখন বিকশিত ভাৰতৰ বাবে আমি প্ৰত্যেকগৰাকী নাগৰিকে সুস্বাস্থ্যৰ গৰাকী হ'ব লাগিব আৰু সু মনৰো গৰাকী হ'ব লাগিব। সুস্বাস্থ্য সু মনৰ গৰাকী হ'বলৈ হ'লে আমি যোগাসনক আচলতে আমি নিত্য নৈমিত্তিক দৈনন্দিন কৰ্মৰ সৈতে একাত্ম কৰিব লাগিব। আৰু সেয়েহে আচলতে আজি আমি যি যোগ শিবিৰৰ আজি আয়োজন কৰিছিলোঁ, খুব ভাল লাগিছে যে এটা মাত্ৰ আহ্বান, এই আহ্বানটোৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন স্তৰৰ সৰ্বস্তৰৰ ৰাইজ ইয়ালৈ ওলাই আহিছে। প্ৰায় 5 শতাধিক লোকে আচলতে এই যোগ শিবিৰটোত অংশগ্ৰহণ কৰি অভূতপূৰ্ব সফলতাৰ দিশে আমাক আগবঢ়াই লৈ গ'ল, আমাক পৰম উৎসাহীও কৰি তুলিলে। আচলতে নিজৰ স্বাস্থ্য বা নিজৰ মনক ভাল কৰি সমাজখনৰ বাবে, দেশৰ বাবে নিজকে এগৰাকী উৎসৰ্গিত মনোভাৱেৰে কাম কৰিব পৰাকৈ সুস্থ মনৰ গৰাকী কৰাৰ ক্ষেত্ৰত যোগে আচলতে আমাক অনন্য ভূমিকা বা অনন্য মাত্ৰা প্ৰদান কৰে আমাৰ সৰ্বস্তৰ জীৱনত। সেয়েহে আচলতে আমি সকলোৱে যাতে এই যোগৰ সতে আমি ভাৰতৰ যি সনাতনী পৰম্পৰা বা সনাতনী সভ্যতা সংস্কৃতিৰ যুগৰ পৰা প্ৰবাহিত যি যোগ, সেই যুগৰ সতে সকলোকে একাত্ম হোৱাৰ প্ৰয়াস কৰিছোঁ। আৰু সৰ্বস্তৰ জনসাধাৰণৰ যুগৰ সতে জড়িত হৈ নিজকো সুস্বাস্থ্যৰ গৰাকী কৰি ৰাখক, সুস্থ মনৰ গৰাকী কৰি ৰাখক, এই সংকল্প লৈ আমি যোগ শিবিৰ অনুষ্ঠিত কৰিছোঁ। আচলতে সাম্প্ৰতিক সময়ত আচলতে যুৱ প্ৰজন্মক বিশৃংখল হৈছে, উশৃংখল হৈছে আৰু যুৱ প্ৰজন্মক অবাতে গৈছে বুলি এক জনশ্ৰুতি আছে বা সকলোৱে কয়। কিন্তু আচলতে সেই সমাজখনক সুন্দৰ কৰা দায়িত্বটো সমাজখনৰ ব্যক্তি পৰ্যায়ৰ পৰাই আৰম্ভ কৰিব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে সৰ্বস্তৰতে যেনেধৰণে পদক্ষেপবিলাক আৰম্ভ কৰিছে, ব্যক্তি নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ যি সংকল্প, সেই সংকল্পৰে আমি আগুৱাইছোঁ। আৰু আমি আচলতে ব্যক্তিৰ পৰ্যায়ৰ পৰা সকলোকে সুস্থ কৰি তুলিবৰ কাৰণে এনেধৰণে এই যোগৰ জৰিয়তে আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু অনাগত সময়লৈকো আমি ইয়াক নিশ্চিতভাৱে আগুৱাই লৈ যাম বুলি পৰিকল্পনা গ্ৰহণ কৰিছোঁ।